ধিঙত এফালে প্ৰশাসনৰ জলাশয়ত উচ্ছেদ অভিযান আনফালে পানী ওলাই যোৱা কালভাৰ্ট বন্ধ কৰিলে একাংশই ধিঙত বুৱতী জলধাৰাত ভেটা দি কৃষিভূমি গৃহ নিৰ্মাণৰ চেষ্টা দুষ্ট চক্ৰৰ আৰু পানী যোৱা চৰকাৰী কালভাৰ্ট বন্ধ কৰি দিলে এটা দুষ্ট চক্ৰই ধিঙৰ সোণাৰী গাঁৱত চৰকাৰী জলাশয় বন্ধ কৰি অচিনাক্ত লোকে নিৰ্মাণ কৰিছে বাসগৃহ বিপদত অঞ্চলটোৰ কৃষকৰ লগতে ছাত্ৰ ছাত্ৰী যোৱাবাৰৰ বাবে বছৰৰ 12 মাহে ধিঙৰ 8খনকৈ গাঁৱত সৃষ্টি হয় কৃত্ৰিম বানৰ চৰকাৰী জলাশয় ভূমি দখল কৰি দখলকাৰীয়ে পুখুৰী খান্দি কৰিছে মৎস্য পালন ৰাজ্যৰ সুবিধাৰ বাবে ধিঙৰ 8টাকৈ স্থানত জিলা প্ৰশাসনে চৰকাৰী জলাশয়ত চলাই উচ্ছেদ চৰকাৰী কালভাৰ্টৰ মুখ বন্ধ কৰি বাসগৃহ নিৰ্মাণৰ চেষ্টা মুছলিম উদ্দিন নামৰ এজনৰ অচিনাকি লোকে গৃহ নিৰ্মাণৰ বাবে জলাশয় বন্ধ কৰা কাৰ্যত ক্ষুব্ধ স্থানীয় ৰাইজ কৃষিভূমিত গৃহ নিৰ্মাণ কৰা নুৰ ইছলাম জহিৰুল ইছলামৰ লগতে লাহৰীঘাটৰ ইছলাম উদ্দিনৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ এইটো প্ৰশাসনক আমি অনুৰোধ জনাম যাতে কালভাৰটো খুলি দিয়ে ইয়াত এখন প্ৰাথমিক বিদ্যালয় আছে মাদ্ৰাছা আছে এই স্কুলত মানে মাদ্ৰাছাত ল'ৰা ছোৱালী গ'লে ইয়াত সমান পানী হয় এই পানী দি খচকি যাব নোৱাৰে আৰু সেইকাৰণে স্কুল কি কৰে 3 মাহলৈকে 4 মাহলৈকে বন্ধ থাকে গতিকে সেইবিলাক ল'ৰা ছোৱালী এতিয়া শিক্ষাৰ পৰা বঞ্চিত হ'লে নাই গতিকে মই অনুৰোধ জনাম যাতে এই কালভাৰটো খুলি দিয়াৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে ৰাইজৰ সুবিধাৰ বাবে আপোনাৰ উচ্ছেদ অভিযান চলাইছিলে চৰকাৰী যিসমূহ জলাশয় আছিলে জলাশয়সমূহ উচ্ছেদ অভিযান চলাই ৰাইজৰ সুবিধা কৰি দিছে কিন্তু সেই সময়ত এই যি আসাম টক্স আপোচবিহীন অসম কণ্ঠ